নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হাজোহাল জিলাভিত্তিক তালিকা লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাৰ বাবে ভাল খবৰ প্ৰদান কৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী লাভ কৰিব অৰুণোদয় 3.0 1250 টকাকৈ 10 তাৰিখে সকলো মহিলা সাজু হওক, কিয়নো 10 তাৰিখে আপোনাৰ একাউণ্টত 15 কোটি টকা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 20 নম্বৰ কিস্তি 2,000 কোটি টকাৰ তাৰিখ ঘোষণা কৰিছে। লগতে লাখ লাখ PMEY চৰকাৰী ঘৰ আবেদন কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰী ঘৰৰ অতি শীঘ্ৰে নতুন তালিকা প্ৰকাশ কৰিব। যিসকল ব্যক্তিৰ বাদ পৰিছিল সেইসকল ব্যক্তিৰ তালিকা প্ৰকাশ পাইছে। যদি আপুনি এতিয়ালৈকে ৰেচন সংগ্ৰহ কৰে অতি শীঘ্ৰে ৰেচনৰ চাউল আপুনি লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাজোহাল জিলাভিত্তিক তালিকা। আজি এই তালিকাত চাওক আপোনাৰ নাম আছে না নাই। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল আৰু অৱশেষত কেইবাদিনমান বাকী আছে, কিয়নো 15 জনৰ পূৰ্বে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। ইতিমধ্যে আৰম্ভ হৈছে ধন বিতৰণৰ কাৰ্যসূচী। বিহালীৰ পৰা আৰম্ভ হৈছে ধন বিতৰণৰ প্ৰক্ৰিয়া। তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা। ব্যৱসায়ত উন্নত কৰিলে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 পৰা 50,000 কোটি টকা। মুঠ 3টা কিস্তিত লাখপতি বাইদেউক ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে। লাখপতি বাইদেউক ধন বিতৰণলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। যদি আপুনি আত্মগোটৰ প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত সকলো মহিলাই অপেক্ষা কৰি আছে কেতিয়া হ'ব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে 15 জনৰ পূৰ্বে সকলো মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। আজি হৈছে 2 জুন। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব পাৰে 10,000 কোটি টকা। কিমান তাৰিখত সোমাব যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে নিশ্চয় ফাইনেল ডেটটো সম্পূৰ্ণকৈ জনাই দিম এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে ভিডিঅ'টো লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজত্ব ৰেচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? আপোনাৰ নতুনকৈ ৰেচন কাৰ্ডত যদি আপোনাৰ ঘৰৰ কোনো ধৰণৰ সদস্য বাদ পৰিছে তেনেক্ষেত্ৰত আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব। শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি আপুনি বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন, কিয়নো চৰকাৰে নতুনকৈ বিতৰণ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। কাৰণ এখন ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ 25 টকা কম দামতে লাভ কৰিব দাইল, 25 টকা কম দামতে লাভ কৰিব চেনি, 10 টকা কম দামতে লাভ কৰিব নিমখ। ৰেচন কাৰ্ড থাকিলে প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। যদিহে আপোনাৰ কাৰ্ড নাই কিদৰে আপুনি ওলাই ল'ব ৰেচন কাৰ্ড? প্ৰথমতে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। কেৱল এয়াই নহয় অনলাইনযোগে কৰিব পাৰিব আপুনি আবেদন। নতুন সদস্যৰ সকলো তথ্য পাতি পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। ই কৈছো কৰাৰ সময়তে কৰিব পাৰিব গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ ঘৰৰ এজন বা দুজন যদি সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বাকী আছে অতি শীঘ্ৰে কৰি ৰাখক, অন্যথা পিছত কিন্তু আপুনি কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজত্ব ৰেচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। 40 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিব 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল পঞ্চায়ত নিৰ্বাচন শেষ হৈছে, এতিয়া চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ কৰি আছে। যদি কোনে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বহুতো মহিলাই নাজানে, সম্পূৰ্ণকৈ জনাই দিম ভিডিঅ'টোৰ শেষত। জুন মাহত নতুনকৈ লাখ লাখ টকা লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। গাঁৱে গাঁৱে কৰা হ'ব অভিযান। সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। বিধৱা বিয়া নোহোৱা ছোৱালী সকলোৱে লাভ কৰিব অৰুণোদয়। নতুনকৈ অৰুণোদয়ৰ বাবে হৈ আছে ফৰ্ম ফিল-আপৰ কাম কাজ। গাঁৱে গাঁৱে যাব পঞ্চায়ত দল। পঞ্চায়ত নিৰ্বাচনৰ পিছতে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ফিল-আপ কৰা নাই অতি শীঘ্ৰে ফিল-আপ কৰক। জীৱিকা সখী বাইদেউসকলৰ লগতে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ আছে অতি শীঘ্ৰে আপোনাৰ গাঁৱত যিখন জীৱিকা সখী বাইদেউ আছে অতি শীঘ্ৰে আপুনি তেওঁৰ লগত যোগাযোগ কৰি অৰুণোদয় 3.0
2.0 প্ৰবৰ্তনটো লৈ লওক আৰু আপুনি অৰুণোদয় আঁচনিৰ প্ৰবৰ্তনটো ফিল আপ কৰি আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা বহুতো মহিলাই এই সুবিধা এতিয়ালৈকে লাভ কৰিব পৰা নাই যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেন্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল গতি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ দিতাও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'